ছোৱালীজনী কোন হয় বাৰু? ইমান ধুনীয়া লাগিছে চাবলৈ, ড্ৰেছটো ইমান ধুনীয়া। ময়ো এইজনী নিচিনাকৈ এনেকুৱা ধুনীয়া ড্ৰেছ এটা ল'ব লাগিব। ইমান একদম ধুনীয়া লাগিছে, হিৰইনজনীৰ নিচিনা। বহুত ধনী ঘৰৰ ছোৱালী হ'ব লাগিব, সেইকাৰণে ইমান ধুনীয়া লাগিছে ড্ৰেছটো, ইমান ধুনীয়া, বহুত দামী নিচিনা লাগিছে। ময়ো এনেকুৱা এটা পিন্ধিব লাগিব, তেতিয়া মোকো ধনী ধনী লাগিব আৰু একদম হিৰইন নিচিনা লাগিব আৰু দেখিবলৈ। ছোৱালীজনী আকৌ কি হ'ল, মোৰ ফালে এনেকৈ কিয় চাই আছে নাজানো আৰু পাই। সোনকালে ইয়াৰ পৰা গুচি যোৱাটোৱে ভাল হ'ব, নহ'লে এইজনী কি চাইছে ঠিক নাই আৰু। এনেকৈ ৰূপালী, তোৰ কি হ'ল আকৌ? মুখখন এনেকুৱা কৰি আছ যে, কিবা হ'ল নেকি? আৰু তইতো দোকানলৈহে গৈছিলি, ক'তা দোকানৰ পৰা চাই একোৱে নানিলি, ওলোটাই মুখখনহে এনেকুৱা ফুলাই পিনে গুচি আহিলি। কিবা হ'ল নেকি দোকানত? মই দোকানলৈ নগ'লো, ৰাস্তা আধা ৰাস্তাই ঘূৰি আহিলোঁ। ছোৱালীজনী দেখিলোঁ, তাই ধনী হোৱা ছোৱালীয়ে হ'ব লাগিব। ইমান ধুনীয়া ড্ৰেছটো পিন্ধিছে, দেখিবলৈ একদম হিৰইন নিচিনা লাগিছে, ইমান ধুনীয়া লাগিছিলে। অ' মা, মোৰচোন তেনেকুৱা একোৱেই কাপোৰ নাই, মোকো এতিয়া তেনেকুৱা দামী ধুনীয়া ফ্ৰক এটা লাগিব। মই নাজানো, সদায় চুইদাৰকে পিন্ধি থাকিব লাগিব। মোৰ এতিয়া এইবোৰ পিন্ধি পিন্ধি আমনি লাগিছে। মোৰতো মন যায় হিৰইন নিচিনাকৈ কাপোৰ পিন্ধিবলৈ, সেইকাৰণে মোক কিনি দিব লাগিব ফ্ৰক এটা। মই নাজানো, আজি সেই ছোৱালীজনী ইমান ধুনীয়া লাগিছে, এতিয়া ময়ো সেই ছোৱালীজনীৰ নিচিনাই হ'ব মন গৈছে মোক। সেইকাৰণে মোক তাই নিচিনাই ধুনীয়া চোলা এটা লাগিব। অ' কোন ছোৱালীনো? আৰু তাই ধনী ঘৰৰ ছোৱালীৰ কাৰণে পিন্ধিছে চাগে ভাল কাপোৰ, সেইবুলি তই এতিয়া লাগে বুলি ক'লে আমি ক'ৰ পৰা আনি দিম? তোৰ দেউতাই কেইটকানো পায় তোৰ কাৰণে তেনেকৈ দামী কিবা কাপোৰ আনি দিবলৈ? তোৰ এইবোৰ কাপোৰ বেয়া নহয় ন, এইবোৰ কাপোৰতো ভাল হয়, এইবোৰ আমি নিজেই চিলাবলৈ দিয়া হয়, তেনেকৈ পিন্ধা হয়। তই আকৌ এতিয়া সেইবোৰ দামী দামী কাপোৰ বিচাৰিলে মই আনি দিব নোৱাৰো নহয়, তই লাগে বুলি ক'লে। আৰু তই সদায় লোকৰ নিচিনা কেলৈ বনিবলৈ চাওঁ কচোন? লোকে কিবা পিন্ধিছে বুলি তোকো পিন্ধিব লাগিব, লোকে কিবা খাইছে তোকো খাব লাগিব। সদায় লোকৰ নিচিনা হ'ম বুলি নাভাবিবিচোন, নিজৰ কিবা এটা থবি। এতিয়া কোন ছোৱালী দেখি আহিল নাজানো আৰু আধা ৰাস্তাৰ পৰা ঘূৰি গুচি আহিলি তাইক দেখি। তাই নিচিনা কাপোৰ লাগে, কিন্তু এতিয়া মোকো সেই ছোৱালীজনীৰ নিচিনা দামী ড্ৰেছ এটা লাগিব, দামী ফ্ৰক এটা মোক দিবই লাগিব, মই পিন্ধিবি। হেই শুনকচোন, ছোৱালীজনী এতিয়া নতুন চোলা এটা লাগি বুলি আমনি কৰি আছে নহয়। ৰাস্তাত কাকনো দেখি আহিলে তাই নিচিনাই বোলে একদম ধুনীয়া হেৰি কাপোৰ লাগে বুলি কৈ আছে, দামী কাপোৰ। এতিয়া বাৰু মই ক'ৰ পৰা আনি দিওঁ? তাইক মই ক'লো পইচা নাই বুলি, তথাপিও তাই নুশুনে। এতিয়া মুখ চুখ ফুলাই বহি আছে, একো এটা খাবলৈও অহা নাই। হয় নেকি? কোন ছোৱালীনো দেখিলে তাইও যে কাৰোবাৰ পৰা কিবা এটা দেখিবহে লাগে, তাইকো সেইটো লাগিবই মানে। বাৰু এতিয়া ৰ'বাচোন, তাইক এনেইতো ইমান একো আমনি নকৰে বাৰু। এতিয়া দামী কাপোৰ যদি পিন্ধিব বিচাৰিছে কিবা এটা কৰিব লাগিব। মোৰ হাতত দুটকামান আছে বাৰু, আৰু কাইলৈও এতিয়া পোৱা কথা আছে। যদি পাই যাওঁ তেতিয়া তাইৰ কাৰণে কাপোৰ এটা কিনিয়ে দিবা। তাই কেনেকুৱানো ল'ব বিচাৰিছে টাউনলৈ লৈ যাবা, তাই নিজৰ ইচ্ছামতে কিনি ল'ব। আপুনি যে কি কথাখন কয় আৰু, তাই দেখা নাই জানো টিভিবোৰতো সেই হিৰইনবোৰ দেখিলে মানে সিহঁতৰ নিচিনা বনিব বিচাৰে। তাই বাৰু সিহঁতৰ নিচিনা বনিব বিচাৰিলে বনিব পাৰিবনে? কি যে আপুনিও আৰু কম নহয় দেই। বাৰু হ'ব দিয়ক, এনেই বাৰু তাই আমনি নকৰে। এইবাৰ দামী কাপোৰ এটা পিন্ধিব বিচাৰিছে যেতিয়া আপোনাৰ ওচৰত পইচা আছে দিব, মই কাইলৈকে তাইক সেই টাউনলৈ লৈ যাম। তাই নিজৰ ইচ্ছামতে কি কিনে কিনি ল'ব। কোন ছোৱালীজনীক দেখিলেনো কাৰ নিচিনা কাপোৰ লয় তাইহে জানে আৰু। আপুনি দি দিব তেতিয়াহ'লে, মই কাইলৈ তাইক লৈ যাম। নহ'লে দেখিছো এতিয়া মোক চুপ ফুলাই হ'ব আৰু এতিয়া তুমি সেই একেটাকে কৈ নাখায়। থাকিব নালাগে। তাইনো আমাক এনেও ইমান আমনি নকৰে, আজি তাই সেই দামী কিবা এটা পিন্ধিব বিচাৰিছো যেতিয়া দি দিওঁ। আৰু এনেও তাইকনো আমি কি দিবলৈ পাৰিছো? সদায় এনেকেই আমি চলি থাকিলে নহ'ব নহয়, তাইক অকণমানতো সুখ দিবলৈ পাৰিব লাগে। গতিকে তাই যদি দামী কাপোৰ এটা পিন্ধি সুখ পায় অকণমান, তাতনো কি আপত্তি? লৈ যাবা, পইচা মই উলিয়াই দিম, তুমি কাইলৈকে তাইক লৈ যাবা। মোৰ ক'তো যাবলৈ মন নাই, তোমালোকে সদায় মোক তেনেকৈয়ে কৈ থাকা, কিবা এটা বিচাৰিলেও দিবলৈ নিবিচাৰা। মইনো সদায় ক'ত আমনি কৰিলো? সেই ছোৱালীজনী ইমান ধুনীয়া হিৰইনজনীৰ নিচিনা লাগিছে, হয়তো কোনোবা চিনেমা হিৰইনো হ'ব পাৰে, মই চিনি নাপাব পাৰোঁ। সেইজনীৰ নিচিনা মই ড্ৰেছ এটাহে ল'ম বুলি কৈছোঁ, সেইটো আৰু তোমালোকে দিব নোৱাৰানে? আৰু এনেই হ'লে তোমালোকৰ কামবোৰ কৰি দিব লাগিব। মইতো একো আমনিয়ে নকৰোঁ লোকৰ নিচিনাকৈ। আজি অকল সেই চোলাটো লাগে বুলি কৈছোঁ, সেইটো তোমালোকে দিব নোৱাৰা। আৰু এতিয়া ক'লে লৈ গৈছে নাজানো আৰু। ৰচোন ৰূপালী, তই আৰু এনেই মানে মুখখন বজাই থাকিব নালাগে এতিয়া। মই তোক ভাল জেগালৈ লৈ গৈ আছোঁ, তই যেতিয়া গম পাবি খুব ফূৰ্তি হবি। এতিয়া মোৰ লগত মনে মনে গৈ থাকচোন, মই কিবা নোযোৱা জেগালৈ যোৱা নাই নহয়, টাউনলৈহে গৈ আছোঁ। গম পাবি তই কি কাৰণে কৈছোঁ, এতিয়া বল। মা, তুমি যে সঁচাকৈ বহুত ভাল আছা। মই লাগে বুলি ক'লো আৰু তুমি সঁচাকৈ কিনি দিলা মোৰ কাৰণে। তুমি আৰু পাপা সঁচাকৈ বহুত ভাল। অ' মা, মোক এতিয়া একদম ধনী ঘৰ ছোৱালী নিচিনা লাগিছে নাই? হিৰইনজনীৰ নিচিনা লাগিছেনে? সেই ছোৱালীজনীও কালি এনেকুৱা ড্ৰেছ পিন্ধিছিলে, ইমান ধুনীয়া লাগিছিলে, একদম হিৰইন আৰু। সেইজনী হিৰইনে হ'ব লাগিব। মোকো তেনেকুৱা লাগিছে নিচিনা লাগিছে নাই? বহুত ধুনীয়া লাগিছে। তোক দেখিবলৈ বহুত ধনী ঘৰৰ ছোৱালী আৰু একেবাৰে হিৰইনজনীৰ নিচিনা লাগিছে। তই সদায় এনেকেই থাকিবলৈ বিচাৰ নহয়? আজি মনটো ভাল লাগিছেনে?
বাৰু বল এতিয়া আমি ঘৰলৈ গৈ থাকো, নহ'লে তোৰ দেউতাই আকৌ চিন্তা কৰিব দেৰি হ'লে মানে। মা তুমি নহ'লে ঘৰলৈ গুচি যা, দেউতাক কৈ দিবা মই অকণমান দেৰিকে যাম বুলি। এতিয়া ইমান ধুনীয়া দামী ড্ৰেছটো পিন্ধিছো, অকণমান ইফালে ইফালে ফুৰি যাওঁগে আকৌ। মই ইমান দামী ড্ৰেছটো পিন্ধিছো, হিৰ'ইন নিচিনা লাগিছে। চা আকৌ মানুহে মোক দেখি কেনেকুৱা মানে হেৰি কৰে। তুমি লাগে যা, মই সোনকালে ঘৰলৈ যাম বাৰু। পাৰিম নহয় অকলে যাবলৈ, মোৰ ওচৰত পইচাও আছে। তুমি গুচি যা, দেউতাক কৈ দিবা। চাম তয়ো যে আৰু এতিয়া অকলে পাৰিবি জানো তই? বাৰু হ'ব দে, মই তেতিয়াহ'লে ঘৰলৈ যাওঁ, দেউতাক কৈ দিম বাৰু মই তই অলপ দেৰিকৈ আহিব বুলি। কিন্তু দেৰি নকৰিবি, এনেই এইবোৰ ঘূৰি চুৰি ফুৰা নাই অকলে, আৰু তই এনেকুৱা ড্ৰেছ পিন্ধি ঘূৰি থাকিলে মানে মানুহে তোক ধনী ঘৰৰ বুলি কয়। আকৌ যদি তোক কোনোবাই কিডনেপ চিডনেপ কৰি লয় তেতিয়া কি কৰিম? ভয় লাগে নহয়, সেইকাৰণে সোনকালে যাবি। মই এতিয়া যাওঁ বাৰু দেই, আৰু অকণমান চাই মেলি ফালে যাবি, য'ত ত'ত গুচি নাযাবি। ৱাও, তুমি সেইদিনা যে দেখিছিলোঁ সেই ছোৱালীজনী নহয়নে? মোক যে ঘূৰি ঘূৰি চাই আছিলা। আৰু এতিয়া তুমি চেম ড্ৰেছ লৈ ল'লা মোৰ নিচিনা, ধুনীয়া লাগিছে তোমাক। ভালেই হ'ল দিয়া, মোৰ কাম বনি যাব। আচ্ছা হ'ব, মই যাওঁ দিয়া, তোমাক লগ পাই ভাল লাগে, আৰু এই ড্ৰেছটো তোমাক বহুত ধুনীয়া লাগিছে। তুমি এটা কাম কৰিব পাৰা, সেই ছাইডৰ পৰা ফুৰি আহিব পাৰা তুমি, সেইফালে বহুত ধুনীয়া জেগা আছে। থেংক ইউ। আচ্ছা মই এতিয়া ঠিক আছে হ'ব, সেইফালে ধুনীয়া জেগা আছে ন, মই তেতিয়াহ'লে সেইফালে ফুৰি আহোঁ, ফটোটো গৈ মানে মাৰি ল'ব পাৰিম। বাই বাই। তাইও যে কম নহয়, মোৰ নিচিনা চেম ড্ৰেছ পিন্ধিব লাগেনে? ভালেই হ'ল, ধুনীয়াই লাগিছে দেখিবলৈ। বাৰু তাইক সেইফালে ফুৰিবলৈ পঠিয়াই দিলোঁ, ভালেই কৰিলোঁ। সেইফালে ভাল জেগাও আছে আৰু ভালো পাব। মই এতিয়া যাওঁ ইয়াৰ পৰা। পুলিচ আংকল, আপুনি মোক এনেকৈ কিয় চাইছে ইমান খঙত? মই কি কৰিলোঁ? আপুনি এনেকৈ চাইছে যে? মনে মনে থাক, মোৰ আগত এইবোৰ নাটক নচলিব। মই কোন হতে ভালকৈ চিনিয়ে পোৱা নাই। তই হ'ব পাৰ কোনোবা টিভি এক্ট্ৰেছ, তোক সকলোৱে ভাল পাব পাৰে, কিন্তু তই যিটো কাম কৰিলি নহয় সেইটো কাৰণে তোক মই এনেকৈ যাবলৈ দিয়াত নাই। তোক এতিয়া মই এৰেষ্ট কৰি লৈ যাম, আৰু তই যি ভুল কৰিলি তাৰ কাৰণে তোক শাস্তি দিয়াম। বল এতিয়া মোৰ লগত। টিভি এক্ট্ৰেছ? নহয় নহয় ছাৰ, আপুনি ভুল কৈছে। মই কোনো টিভি এক্ট্ৰেছ নহয়, মইতো ঘৰলৈ গৈ আছোঁ, সাধাৰণ গাঁৱৰ দুখীয়া ঘৰৰ ছোৱালী হয় মই। মই একো ভুল কৰা নাই, আপুনি কি কৈছে মই একো ধৰিব পৰা হয় নাই। নেকি? তই টিভি এক্ট্ৰেছ নহয়, মোক বুৰ্বক বুলি ভাবিছ? মই তোক চিনি নাপাওঁ? তই তাৰ পৰা পলাওঁতেই তোৰ ড্ৰেছটো মনত ৰাখিছিলোঁ, আৰু এতিয়া তোৰ ড্ৰেছ দেখিয়ে মই তোক ধৰিব পাৰিলোঁ। তোৰ ইয়াত একো মনত নপৰে, থানালৈ বল, তাৰপিছত চব এটা এটাকৈ মনত পৰিব। মোৰ ছোৱালীজনী এৰি দিয়ক, আমিতো গাঁৱৰ সাধাৰণ মানুহ, দুখীয়া মানুহ, আমাৰ ওচৰত ইমানবোৰ টকা পইচাও নাই, আৰু মোৰ ছোৱালীজনীয়ে কি ভুল কৰিলে আপুনি তাই এনেকৈ থানালৈ লৈ আহিলে যে ছাৰ? মই একো ধৰিব পৰা নাই। কি? এইজনী আপোনালোকৰ ছোৱালী কেনেকৈ হ'ব পাৰে? এইজনী এজনী পপুলাৰ টিভি এক্ট্ৰেছ হয়, যাৰ সুযোগ লৈ এইজনীয়ে এখন শ্বপিং মলত গৈ পিনে বহুত টকাৰ লুটপাট কৰি আহিছে, যিটো কাৰণে আমি তাইক বিচাৰি ফুৰিছিলোঁ, আৰু তাই আজিয়ে এই কামটো কৰিছে। এইটো ড্ৰেছে তাই পিন্ধি আছিল, আৰু এই ড্ৰেছটো হৈ মই তাইক এৰেষ্ট কৰি আনিছোঁ। নাই নাই ছাৰ, এই আপুনি কি কৈছে? তাই আমাৰ ছোৱালী হয়, তাই কোনো টিভি চিৰিয়েলত কাম নকৰে। আমি বহুত দুখীয়া মানুহ, তাই যদি টিভি চিৰিয়েলত কাম কৰিলে হয় তেতিয়াহ'লে চোন আমি এনেকৈ থাকিবই নালাগে। ছাৰ আমাৰ বিশ্বাস কৰক, এই আমাৰ ছোৱালী হয়, আৰু যদি আপুনি এই ড্ৰেছটোৰ কথা কৈছে তেতিয়াহ'লে আমাৰ ছোৱালীজনীয়ে বেলেগৰ কিবা এটা ভাল দেখিলে সিহঁতৰ নিচিনা তাই বনিব বিচাৰে, আৰু তাই এই ড্ৰেছটোৰ কাৰণেও কালি আমাক আমনি কৰি আছিলে। সেই ছোৱালীজনী কোন আছিলে নাজানো, কিন্তু এতিয়া মোৰ লাগিছে এই চাগে সেই আপুনি কোৱা ধৰণে টিভি এক্ট্ৰেছজনীকে দেখিলে, আৰু তাইৰ নিচিনাই ড্ৰেছ কিনিবলৈ গ'ল আজি মাকৰ লগত। ছাৰ মোৰ এতিয়া মনত পৰিলে, এই মোক কৈছিলে তাই হেনো কোনোবা ছোৱালীজনী দেখিলে, দেখিবলৈ হিৰ'ইনৰ নিচিনা, ড্ৰেছটো খুব ধুনীয়া বুলি কৈছিলে, যিটো কাৰণে এই মোক আমনি কৰিছিল তাইৰ নিচিনাই কাপোৰ লাগে বুলি, আৰু আজিয়ে মই তাইক এই কাপোৰটো কিনি দিছিলোঁ, আৰু এই ক'লে যে মই অকণমান দেৰি ফুৰি পিনে ঘৰলৈ গুচি যাম বুলি। কিন্তু এনেকুৱা কিবা হ'ব বুলি জনা হ'লে মই কেতিয়াও সেই কেনেকৈ থৈ নগ'লোঁ হয়। ছাৰ আমি সঁচা কৈছোঁ, আমি গাঁৱৰ বৰ দুখীয়া মানুহ, মোৰ ছোৱালীজনীয়ে কোনো ভুল কৰা নাই। আপুনি হয়তো ড্ৰেছটোৰ কাৰণে তাইক সেই এক্টৰজনী বুলি ভাবিছে, কিন্তু এই আমাৰ ছোৱালীহে হয়, নেকি? কোনো টিভি এক্ট্ৰেছ নহয়। ঠিক আছে, তেতিয়াহ'লে মোৰে ক'ৰবাত ভুল হ'ল চাগে। এই ছেম ড্ৰেছ পিন্ধি থকাৰ কাৰণে মই সেই পপুলাৰ এক্ট্ৰেছজনী বুলি ভাবিলোঁ। মাফ কৰিব, আপোনালোকে আপোনাৰ ছোৱালীক লৈ যাব পাৰে। তই মোৰ কথা কেতিয়াও নুশুন, আজি বুজি পালি নহয়? তই চাচোন, সেই ছোৱালীজনী চিনি জানি নাপাওঁ, তাইৰ নিচিনা কাপোৰ পিন্ধিবলৈ গৈ তই আজি পুলিচ ষ্টেচন পালিগে। আজি যদি পুলিচজনে আমাৰ কথা বিশ্বাস নকৰি তোক এৰি দিয়া হ'লে তেতিয়া তই এনেই ফচিলি হ'লে। সেইকাৰণে কথা ক'লে শুনিব লাগে, বেলেগৰ নিচিনা হ'ব কেতিয়াও বিচাৰিব নালাগে।
নিজে যি হয় তেনেকৈ থাকিব লাগে। মা মই বুজিলো, আজিৰ পৰা মই কেতিয়াও বেলেগৰ নিচিনা বস্তু লাগে বুলি আমনি নকৰো আৰু বেলেগৰ নিচিনা হ'বও নিবিচাৰো। মা মই সঁচাকে আজি বুজি পাইছো। তুমি চিন্তা নকৰিবা, আজিৰ পৰা মই এনেকুৱা ভুল কেতিয়াও নকৰো।